এতিয়া আমি হোটেলৰ পৰা ওলাইছোঁ যাবলৈ ঘৰলৈ যাওঁ আৰু ৰাস্তাতে যি পাওঁ তাকে অকণমান চাই ঘৰলৈ যাম আৰু আজি বাকী মই ভিডিঅ'টো অহাকালিহে দিব পাৰিম এতিয়া বাই দেই ভিডিঅ'বোৰ চাই থাকিব যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব এতিয়া দিনৰ 11টা বজাত কুঁৱলী চাওক এইফালে ৰাস্তাই দেখা নাপায় ইমান কুঁৱলী অকণমান ৰখি যোৱা দেই আগত একো দেখা নাই ইমান কুঁৱলী বা বহুত দিগদাৰ দেই মেঘ হয় এইবিলাক মেঘ এই মেঘ বতাহ যদি আমাৰ মেঘবিলাক এইপিনে গুচি আহে মানে এই আকৌ নাইকিয়া হৈ যাব চব এই নাইকিয়া হৈ গ'ল দেখিছা লাহে লাহে নাইকিয়া হ'ল তো মেঘবিলাক যেতিয়া আহি যায় সি তেতিয়া ফগৰ সৃষ্টি হয় জেগাত নাইকিয়া এতিয়া আৰু নাই ন ইফালে আকৌ পাম সেই আকৌ পাহাৰত আকৌ মাজে মাজে তেনেকুৱা হৈ থাকে ন আৰু অৰুণাচলৰ এতিয়া আমি আহি থাকোঁতে ৰাস্তাতে অকণমান ৰৈ দিছোঁ ইমান ধুনীয়া ঠাইখিনি তাকে অকণমান দেখুৱাওঁ বুলি ভাবিলোঁ এতিয়া চাচোন ফগ ইমান ধুনীয়া ভাবিলোঁ দুখনমান ফটো উঠি লওঁ বুলি আৰুনো ক'ত চাগে ইয়াত আহিবলৈ পাৰিম বা কেতিয়াবলৈ আহিব হয়তো পাৰিব পাৰোঁ কিন্তু নোৱাৰিব পাৰোঁ সেইটো কাৰণে ভাবিছোঁ দুখনমান ফটো মাৰি থৈ চাওকচোন ইমান ধুনীয়া পূৰা মানে ফগি হৈ আছে ঠাণ্ডাও আছে বহুত ভাল লাগিছে গৈছোঁ দুখনমান ফটো উঠিবলৈ ৰখি দিলোঁ আৰু ইয়াতে এফালে চাওকচোন মোৰ ছোৱালীজনী আৰু হাজবেণ্ডক প্ৰকৃতিৰ বুকুৰ সোৱাদ ল'বলৈ অকণমানো কুণ্ঠাবোধ কৰা নাই তেওঁলোকে ইমান ফূৰ্তি কৰিছে নহয় আমি এতিয়া আহি পেলাই ৰাস্তাৰ কাষতে এটুকু ধুনীয়া ঠাই পালোঁ এয়া এই নদীখনৰ কিনাৰতে এতিয়া আমি ভাত পানী খাম ইয়াত কাটা মেলা কৰি আছোঁ এয়া বহুত সিফালে বস্তুখিনি লৈ গৈছে আমি এতিয়া এইকণ জেগা ধুনীয়া বাৰু এই বস্তুবিলাক ইয়াতে আছে আৰু পৰিৱেশটো চাওকচোন ইমান ধুনীয়া আমি ইয়াতে এতিয়া ভাত পানী খাই মেলি ঘৰলৈ যাম আৰু লাহেকৈ কাৰণ এতিয়া দুপৰীয়া হৈছে আৰু ল'ৰা ছোৱালীও ভোক লাগি গৈছে সেইকাৰণে এয়া আমাৰ নদীৰ কিনাৰত বনোৱা চৌকাটো দেখিছেনে বাৰু আৰু ইফালে আমাৰ এয়া ভাজি হৈ গ'ল ভাতো হৈ গ'ল এইফালে ৰেডি কৰি আছে দেউতাকে আমি এতিয়া ভাত খাম আৰু খাই কৰি গৈ থাকিম লাহে লাহে এতিয়া আমি আহি ঢেকীয়াজুলি পাইছোঁ ৰাস্তাটো বহুত দূৰ গতিকে বহুত মানে ভাগৰ লাগিছে আৰু ভোকো লাগিছে সেইকাৰণে ভাবিলোঁ সেইখন ৰেষ্টুৰেণ্টতে ভাত এসাঁজ খাই যাওঁ শুনিছোঁ এখন ৰেষ্টুৰেণ্টখন বোলে খুব মানে ভাল খোৱা বোৱাৰ কাৰণে পৰম্পৰা ৰেষ্টুৰেণ্ট ঢেকীয়াজুলিত আছে ইয়াতে খাই যাওঁ আৰু খাই মেলি ঘৰলৈ যাম আৰু ঘৰলৈ যাওঁতে দেৰি হ'ব তথাপিতো আজিলৈ ইমানেই আৰু দেই গুড নাইট সকলোকে